দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা তই যদি মোৰ বোৱাৰী হলিহেঁতেন বৰ সুখী হলহেঁতেন আই বৰমা হয় দে মই আৰু বৰ্তাৰে তাক ইমানকৈ সুধি আছোঁ বোলো বিয়াখন পাত আমাকতো লগ এটা লাগে ঘৰখনত কিয় কিয় ভাল নাপায় আপুনি মোক সেইবোৰ ক'ব নোৱাৰো মই মোৰ প্ৰশ্নৰ উত্তৰ লাগিবই কওক মোক কিয় ভাল নাপায় মই ক'ব নোৱাৰো কৈছো নাই তুমি বুলিলে আউহিম জুনে বৰণ সলাই শংকৰৰ মনোপ্ৰাময় শেৱালীক একেবাৰে আঁতৰাই পঠাম আৰু শেৱালীও শংকৰৰ দুখত কিমান কান্দিব লাগিব চাই থাক মানে হে ভগৱান এইবোৰ কি মই কি হৈছে একো বুজি পোৱা নাই মা কিয় কালি তুমি স্কুললৈ যাওঁতে সেইযোৰ চাদৰ মেখেলা পিন্ধি যোৱা নাছিলে জানো মই গৈছিলোঁ কিন্তু মই সদায় তোৰ হৈ থাকিম তোক মই কেতিয়াও পাহৰিব নোৱাৰো শেৱালী পাৰ যদি তই মোক ক্ষমা কৰি দিবি কি হৈ আছে মই একো ধৰিব পৰা নাই মানে মই হ'ব তুমি আৰু কোনো কথাৰ চাফাই দিব নালাগে আপোনালোকে মোৰ কথাটো শুনকচোন তোমাৰ একো কথা শুনিবলৈ নাই ওলাই যোৱা ইয়াৰ পৰা মোক ক'বলৈতো দিয়ক বিনোদনে কি কৈছে তুমি শুনা নাই জানো মা ইমান দিনে মই আপোনালোকৰ পৰা বহুত কথা লুকুৱাই আছিলোঁ বিনোদন আৰু শকুন্তলাৰ সংসাৰখন নাভাঙক বুলি কিন্তু আজি যিহেতু আপোনালোকে কিছুমান কথা গমেই পাইছে মই আৰু কিছুমান কথা আপোনালোকক ক'ব বিচাৰিছোঁ কি কথা বৌ শকুন্তলাৰ বিয়াৰ আগতে এজন ল'ৰাৰ লগত সম্পৰ্ক আছিল তেওঁলোকৰ প্ৰায় বিয়া ঠিকেই হৈছিল কিন্তু আমাৰ ঘৰৰ সা সম্পত্তি দেখি তাই সেইজন ল'ৰাৰ লগত বিয়া নহয় আমাৰ ঘৰলৈ বিয়া হৈ আহিল কি অঁ আৰু এই ফটোত থকা ল'ৰাজন সেইজন ল'ৰাই তুমি এইবোৰ সঁচাকৈ কৈছানে বৌ তুমি এইবোৰ কি কৈছা মায়া মই ঠিকেই কৈছোঁ মা তাৰমানে শকুন্তলা আৰু শকুন্তলাৰ ঘৰখন এইখিনি কথা আমাৰ পৰা লুকুৱাই ৰাখিছে অঁ কিন্তু তুমি এইবোৰ কথা কেনেকৈ গম পালা এদিন মই মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ যাওঁতে শকুন্তলাহঁতৰ গাঁৱৰ এগৰাকী মানুহক লগ পাইছিলোঁ আৰু তেওঁৱে মোক এইখিনি কথা কৈছে তাৰমানে ইমান দিনে তাই আমাক মিছাৰ মাজত ৰাখিলে শকুন্তলাই মোৰ লগত এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ ময়ো কেতিয়াও ভবা নাছিলোঁ এতিয়াতো ফটোখন দেখি এনেকুৱা লাগিছে যেন বিনোদনৰ লগত বিয়াৰ পিছতো তাই সেইজন ল'ৰাৰ লগত এতিয়াও সম্পৰ্কত আছে বৌ অঁ বিনোদন
মা, এটা ভাল খবৰ আছে। মুক্ত আকাশত উৰি ফুৰা চৰাইজনীৰ মই আজি ডেউকা দুখন কাটি দিলোঁ। এতিয়া আৰু চৰাইজনী নীল আকাশত কেতিয়াও উৰিব নোৱাৰে, বৰঞ্চ আকাশৰ পৰা মাটিত পৰি চটফটাইহে থাকিব। মোৰ হাতৰ পৰা বাচন কেনেকৈ পৰিল? মনটো কিবা কিবিহে লাগিছে দেখোন। মাজনীৰ একো হোৱা নাইতো? কি হৈছে আপোনাৰ? চাওক, প্ৰেছাৰ ঔষধ খাইছিল? গেছ উঠিছে নেকি? ৰ'ব, মই গেছৰ ঔষধ লৈ আহিছোঁ। ৰ'ব চাওক, গ'লনে? চাওক, অকণমান শুই দিয়ক, পাৰিবনে? জুইকুৰা কিন্তু বৰ দপদপকৈ জ্বলিছে। মোৰ বোধেৰে এই জুইকুৰাই যথেষ্ট বিনোদন আৰু শকুন্তলাৰ সম্পৰ্ক শেষ কৰিবলৈ। শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা অঁ, আপুনি ইয়াতে আছে? দিগন্ত, বহাচোন বহা। আপোনাক দেখি কিবা চিন্তা কৰি থকা যেন লাগিল। কিবা হৈছে নেকি? নাই নাই, একো হোৱা নাই, এনেইহে আছিলোঁ। অঁ, এতিয়া কোৱাচোন, তোমাৰ কাম কাজ ভালে চলিছে? হয়, চলি আছে। অৰণ্যলৈ এইকেইদিন বৰকৈ মনত পৰি আছে। ভাবিলোঁ তাক এবাৰ লগ কৰি যাওঁ। ভালেই কৰিলা। এনেও মোবাইলবিলাকৰ ভাগিনীয়েকলৈ বৰ মৰম নহয়, সিও তোমাক বিচাৰি থাকে। তুমি কেইদিনমান নাহিলে দেউতাকৰ ফোনটো লৈ তোমাক ফোন কৰিব খোজে। হয় নেকি? সিও মোৰ বৰ মৰমৰ। তাক নেদেখিলে ময়ো থাকিব নোৱাৰোঁ। সেইকাৰণে সময় সুবিধা পালে তাক লগ কৰিবলৈ গুচি আহোঁ। ভালেই কৰা, এনেকৈ আহি থাকিবা মাজে মাজে, সিও ভাল পাব নহয়। হয়, আৰু মৰমী নাথাকিলেও তোমাৰ এইখন ঘৰৰ লগত সম্পৰ্ক সদায় থাকিব। হয়, তুমি এটা কাম কৰা, অয়নৰ ওচৰলৈকে যোৱা, তাৰ লগতে কথা পাতাগৈ। ঠিক আছে বাৰু। দীপা, অঁ দীপা, দিগন্ত আহিছে, চাহৰ ব্যৱস্থা কৰচোন।
মাজনীক খবৰ এটা দিওঁ নেকি? নাই নাই নালাগে। তাইক খবৰ দিলে চিন্তা বাঢ়িবহে, আৰু এই সৰু সৰু কথাবোৰক তাইলৈ ফোন কৰি নাথাকিবাচোন। এই শংকৰটোনো কলৈ গ'ল জানো? ৰ'ব, তালৈকে ফোন এটা কৰোঁ। শংকৰ, ক'ত আছ তই? শকুন্তলা কালিৰে পৰাই কান্দি আছে, মুখত একো এটাও দিয়া নাই। তাইক আৰু কষ্ট দিব নোৱাৰোঁ, বুজাই বৰাই কিবা এটা খুৱাব লাগিব। দিগন্ত দা, অঁ মায়া, কি হ'ল? জুইকুৰা জ্বলাই দি যে আপুনি উত্তাপ নোলোৱাকৈ যাব ওলাইছে? কাৰণ জুইৰ উত্তাপ কিমান হ'ব তাৰ অনুমান আগতেই কৰিব পাৰিছিলোঁ যে। জুইকুৰা কিন্তু বৰ দপদপকৈ জ্বলিছে। মোৰ বোধেৰে এই জুইকুৰাই যথেষ্ট বিনোদন আৰু শকুন্তলাৰ সম্পৰ্ক শেষ কৰিবলৈ। তুমি মাথো জুইকুৰাত মাজে মাজে তেল ঢালি থাকিবা। নিশ্চয়। বাৰু মোৰ কামটোৱে শকুন্তলাৰ চকুত চকুলো আনিলেনে? চকুলো মানে? শকুন্তলাটো কান্দি কান্দি অৱস্থাই নাই। বেচেৰীজনী, মইতো বাদেই, মা আৰু বিনোদনে তাইক কম কথা শুনাইছেনে? কি? অঁ আকৌ, যোৱাকালিৰ পৰা তাই ৰুমৰ পৰা ওলাবই পৰা নাই, কান্দিয়েই আছে। কান্দক আৰু কান্দক, তাই মোৰ ভনীৰ স্থান লৈছিল নহয়, গতিকে তাই তাৰ শাস্তি পাবই লাগিব। আধা কাম হ'ল, কিন্তু এতিয়াও আৰু আধা কাম বাকী আছে। আধা কাম? অঁ দাদা, শকুন্তলাক এইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰিব নোৱাৰিলে আমাৰ কাম কিন্তু সদায় আধৰুৱাই হৈ থাকিব। য়েছ। তোমালোকে বেছিকৈ চিন্তা নকৰিবা, মোৰ ভাল চাকৰিও হ'ব আৰু ভাল ঘৰৰ ছোৱালীজনী বিয়াও কৰাম। মাত্ৰ তুমি এইবোৰ কথা চিন্তা কৰি বেমাৰ চপাই নল'বা। শকুন্তলা, ও শকুন্তলা, শকুন্তলা, ও শকুন্তলা। মায়াৰ দিগন্তৰ লগত এনেকুৱা কি কথা আছে যিটো তাই ঘৰৰ মানুহৰ আগত নাপাতি অকলে পাতিবলগীয়া হ'ল? আচৰিত কথা। ধৰচোন। ইয়াতে আহোঁ যদি অলপ। অ' দেউতা, তুমি চিন্তা নকৰিবা, তোমাৰ সোনকালেই ভাল হ'ব দিয়া। দেউতাৰক মই কিমান কওঁ বোলো এই কাম বনবোৰ কৰি ফুৰিব নালাগে। ক'ত মোৰ কথা শুনিব? মানুহটোৰ যিমানে বয়স হৈছে সিমানে গাত কথা নালাগা হৈ আহিছে। আপোনাৰ গাত আৰু আগৰ সেই ডেকা তেজ নাই নহয়, মনৰ জোৰত কিয় কাম কৰিবলৈ যায়? কামৰ কাৰণে হোৱা নাই নহয়, চিন্তাৰ কাৰণেহে হৈছে। তোমাৰ আকৌ কিহৰ চিন্তা দেউতা? কেলে চিন্তা নাথাকিব? তোৰ চাকৰিৰ চিন্তা, বিয়াৰ চিন্তা, আৰু মাক বাপেক হৈ আমি নকৰিলে কোনে চিন্তা কৰিব? দেউতা, শুনিলি দেউতাৰ কথা? তোমালোকে বেছিকৈ চিন্তা নকৰিবা।
মোৰ ভাল চাকৰিও হ'ব আৰু ভাল ঘৰৰ ছোৱালীজনী বিয়াও কৰাম। মাত্ৰ তুমি এইবোৰ কথা চিন্তা কৰি বেমাৰ চপাই নল'বা। হেৰা হা ই বাৰু কাৰ কথা ক'লে? তাকে মনে মনে কোনোবা ছোৱালী ঠিক কৰি থোৱা নাইতো? তাক সুধিব লাগিব। ছোৱালীজনী বা কোন? ৰ'ব মই তাক সুধি আহোঁ। শুনকচোন, শুনকচোন, আপুনি মোৰ লগত কথা পতা নাই কিয়? মোক খং কৰক, গালি পাৰক, কিন্তু প্লিজ এনেকৈ কথা নপতাকৈ নাথাকিব। মই কি কৈ আছোঁ শুনিছেনে নাই? এটাতো উত্তৰ দিয়ক, কিবা এটাতো কওক। আপুনি মোৰ ফালে এবাৰ চাওকচোন। শুনকচোন, মায়া, তুমি মোক এটা কথা কোৱাচোন। কি কথা? দিগন্ত দাৰ লগত তুমি অথনি কি কথা পাতি আছিলা? দিগন্ত দাৰ লগত? কেতিয়া? কিয় মনত পৰা নাই নেকি? অ' আচ্ছা, নাই এনেই কিবা কিবি। এনে কিবা কিবি যদি তোমালোকে ঘৰৰ মানুহৰ আগত পতা নাছিলা কি? তুমি মোক এনেকৈ কুৱেশ্যন কৰিছা যে? মোক ডাউট কৰিছা নেকি? ডাউট কৰা নাই, তোমাক জাষ্ট কথাষাৰ সুধিছোঁ। তুমি কথাটো সুধোতে মোৰ এনেকুৱা কিয় লাগিছে যেন তুমি মোক সন্দেহ কৰি আছা? অঁ, তেনেকুৱা কিয় লাগিছে সেইটো আকৌ তুমিহে জানিবা। চোৱা, দিগন্ত দা ঘৰলৈ অহা বুলি মই গমেই নাপাওঁ। যাবলৈ ওলাওঁতেহে মই দেখিলোঁ, সেইকাৰণে তাতে কথা পাতিলোঁ। আচ্ছা, এতিয়া ঘৰলৈ অহা আলহীৰ লগতো কথা নাপাতিম নেকি? নাই নাই পাতিবা, কিন্তু কিন্তু কি? মোৰ কিয় এনেকুৱা লাগিল তোমালোকে যেন কিবা চিক্ৰেট কথা পাতি আছিলা। কি? অঁ, যি ভাবা ভাবি থাকা, আমি সেইটো ঘৰৰ কথাহে পাতিছোঁ, অন্য একো কথা পতা নাই। এতিয়া যদি কথাবোৰ তুমি বেলেগ ধৰণে লৈছা সেইটো তোমাৰ প্ৰব্লেম। মায়া, গুড নাইট। আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি